হেল্ল' এভৰিৱান, গৰম কেনেকুৱা পৰিছে বাৰু? গৰমৰ বন্ধ দিলে মোৰ কোনো ধৰণৰ আৰ্টিফিচিয়েল জেগালৈ যাবলৈ মন নাযায়। আচলতে গৰম বন্ধ বুলি ক'লে কিবা নদী, পাহাৰ পৰ্বত, গছ গছনি এনেকুৱা থকা জেগালৈ যাবলৈ মন যায়, য'ত মানে শান্তি লাগেগৈ। সেই বুলি ভাবি আমি দুটা ওলালোঁ নামচাইলৈ। আৰু আমি আহি পালোহি টুংটাও ৰিজৰ্ট। লাষ্ট ইয়েৰ নামচাই আহিছিলোঁ, 7KM, গল্ডেন পাগোৰা এইবিলাক চাই গৈছিলোঁ। আহি মানে যথেষ্ট ভাল লাগিলে, সেইকাৰণে এইবাৰো ভাবিলোঁ টুংটাওলৈকে যোৱা যাওক। এয়া হাজবেণ্ডে টিকেট কাটি আছে আৰু এইফালে আপোনাক বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। এণ্ট্ৰি গেটত আকৌ সোধে দেই, বাহিৰৰ পৰা কিবা খোৱা বস্তু লৈ আহিছে নেকি? এইবিলাক সিহঁতি এলাউ নকৰে মানে। এয়া হৈছে এণ্ট্ৰি গেটটো, দেখিছে নহয় কিমান ধুনীয়াকৈ সজাই থোৱা আছে। আৰু ব'লক এতিয়া ভিতৰলৈ গৈ থাকোঁ। কি চাবা? এয়া সৰু সৰু ঘৰ বনাই থোৱা আছে। তাৰপিছতে ওপৰৰ ফালে দেখিছে নহয়, ইয়াত উঠি গৈ আপুনি ফটো মাৰিব পাৰিব। এনেকৈ আমি গৈ পিনি এই ৰাইট হেণ্ড চাইডে সোমাই গ'লোঁ। সোমাই গৈ আমি জেগা অলপ পালোঁ। মানুহৰ বহুত ভিৰ, মানে জেগা পাবলৈ আজি অকণমান দিগদাৰ হৈছিলে। তাৰপিছত গৰমৰ কাৰণে বস্তু বাহিনীবোৰ থৈ অলপ ৰেষ্ট ল'লোঁ। তাৰপৰা ভিতৰলৈ গ'লোঁ। এখন ৰেষ্টুৰেণ্ট, নদীখনৰ একদম সোঁ মাজতে আছে ৰেষ্টুৰেণ্টখন, য'ত আপুনি কিবা খাব অৰ্ডাৰ দিব হ'লে কিন্তু কেছ লৈ যাব লাগিব, কাৰণ নেটৱৰ্কৰ অকণমান ইছ্যু আছে। গতিকে অনলাইন পে'মেণ্টটো কৰিবলৈ দিগদাৰ হ'ব। তাত খাব অৰ্ডাৰ দি পিনি আমি ভৰিকেইটা অকণমান তিয়াই ল'লোঁ। ইমান ঠাণ্ডা পানীখিনি নহয়, মানে ভৰিটো দি মজা লাগি গৈছিলে। আৰু আমি এইখিনি যিখিনিত বহি আছোঁ, এইখিনিত মানে সোঁতটো বহুত বেছি, গতিকে এইখিনিত ভুলতো নাসাঁতুৰিব দেই। তোমাৰ মুখখন আছে নাই বনাই ওলা? কোৱা তোমাৰ অনুভূতি, কোৱা দে কেনেকুৱা লাগিছে তোমাৰ অনুভূতি, কোৱা তোমাৰ ফিলিংছ কেনেকুৱা লাগিছে আজি পৰিৱেশ মানে এয়া চক নাই, কি মজা পৰিৱেশ, একদম ঠাণ্ডা পানীখিনি আহি আছে। আৰু চকী টেবুলবিলাক তলতে বান্ধি থোৱা আছে না, তাত আৰামছে আপুনি বহি ভৰিকেইটা তিয়াই মানে একদম পানীৰ ফিলটো লৈ থাকিব পাৰিব। একদম ঠাণ্ডা ঠাণ্ডা মজা লাগি থাকিব। আৰু সৰু ল'ৰা ছোৱালীবিলাকেতো ইয়াত আৰু তামাম সাঁতুৰিছে, সিহঁতি খুব ভাল পাইছে ইয়াত আহি পিনি, খুব এনজয় কৰিছে চবেই ইয়াতে। আৰু এইফালে মই মোৰ পতিদেৱক অকণমান স্নান কৰাই দিছোঁ। বহুত সময় এনেকৈ পানীতে সোমাই থাকিলোঁ, একদম মজা ফিল এটা হ'ল। তাৰপিছত এনজয় কৰি খাই বৈ লাহেকৈ আবেলি আমি দুটা এয়া যাবলৈ ওলালোঁ। আৰু আজি দিনটোৰ আমাৰ এয়া যাত্ৰা শেষ। আৰু দিনটো খুব ধুনীয়াকৈ পাৰ কৰি আমি ঘূৰি আহোঁতে খালি হাইৱেটোদি আহিলোঁ। হাইৱেটো বৰ্তমান বনাই আছে, ধূলি আৰু শিলগুটি, ৰাস্তাটো অকণ বেয়া হৈ আছে অলপ দূৰ, গতিকে চবকে জনাই থৈছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ ছ' মাছ। কেনেকুৱা পালে জনাব দেই।